আফটাৰ ব্ৰেকআপ বহুতে মানে ৰিভেঞ্চ ল'ব বিচাৰি থাকা। তোমালোকে যদি সঁচাকৈ ৰিভেঞ্চ ল'ব বিচাৰা ন, তেতিয়াহ'লে এটা কাম কৰিবা যে সোনকালে মুভ অন কৰি ল'বা। তুমি যদি কোনোবাৰ লগত যিমান বছৰ নাই, যিমান দিন নাই, তুমি যদি একদম ইজিলি মুভ অন কৰিব পাৰিছা আফটাৰ ব্ৰেকআপ, আফটাৰ চাম টাইম মানে, ঠিক আছে, তেতিয়াহ'লে সেইটোৱে ৰিভেঞ্চ। সোনকালে মুভ অন কৰিব পাৰিছা সেইটোৱে ৰিভেঞ্চ। কাৰণ সেই মানুহজনে ভাবিব আৰে ইয়াৰ ইমান ইজিলি কেনেকৈ মুভ অন কৰিলে, যোনে মানে মই নহ'লে থাকিবই নোৱাৰে, উশাহ ল'বই নোৱাৰে, সেই মানুহজনে কেনেকৈ ইমান ইজিলি মুভ অন কৰি লাইফটো এনজয় কৰি আছে, সেইটোৱে ৰিভেঞ্চ। আৰু সেইটো জাষ্ট দেখাবৰ কাৰণে নহয়, সেইটো মনৰ পৰা আচলকৈ নিজক বুজাই মেলি ল'বা তেওঁ কি কৰিছিলে আৰু তোমাৰ লগত কি হৈছিলে, তুমি কি ডিজাৰ্ভ কৰা আৰু তেওঁ তোমাক কি দিছিলে, তেওঁৰ লাইফটো তোমাৰ কি কৰি পেলাইছিলে, সেইবিলাক ভাবি কিনে ভালকৈ মুভ অন কৰিব ট্ৰাই কৰিবা, ঠিক আছে। কাৰণ সেইবিলাক মানুহৰ লগত ইম'চনেলি ভাবি লাভ নাই, কাৰণ সিহঁতেতো নাভাবে ন তোমাৰ লগত, ভাবা নাছিলে কাৰণে বেয়া কৰিছে তোমাৰ লগত, তো তুমি ভাবি একো লাভ নাই, ঠিক আছে। চ' মুভ অন কৰিলে, মুভ অন সোনকালে হৈ যোৱাটোৱে, মুভ অন কৰিব পৰাটোৱে সেইটো ডাঙৰ এটা ৰিভেঞ্চ। বেলেগ ৰিভেঞ্চৰ প্ৰয়োজন নাই, পাহৰি যাব লাগিব। সেইবিলাক মানুহৰ লগত কি লাভ আছে, একো লেনা দেনা নাই না ফিউচাৰত, লেনা দেনা ৰাখিয়ে লাভ নাই যোনে তোমাৰ লগত বেয়া কৰিছে, হয়নে নহয়। কাৰণ ফিউচাৰটো তোমাৰ বেয়া হ'ব, ফিউচাৰত কোনোবা আহিব, সেই মানুহজনে বেয়া পাব ন সেইবিলাক বস্তু, যে তুমি কোনোবা পাষ্টৰ কথা ভাবি থাকা বা ডিছকাশ্যন কৰি থাকা, ঠিক আছে।